নমো নমঃ সুপ্রভাতম শ্রীমদ্ ভগবত গীতামৃত আজি শ্রীমদ্ ভগবত গীতাৰ ক্ষেত্ৰ ক্ষেত্ৰজ্ঞ বিভাগ যোগ নামৰ ত্ৰয়োদশ অধ্যায়ৰ ৩১ সংখ্যক শ্লোক। এই বিশিষ্ট শ্লোকভাগী হৈছে এনেধৰণৰ: यदा भूत पृथक् भावम् एकस्थामनुपश्यति तथा एव च विस्तारं ब्रह्मा सम्प्रद्यते तदा। এই বিশিষ্ট শ্লোকভাগীৰ অসমীয়া অৰ্থ হৈছে এনেধৰণৰ: যদি এজন বিবেকবান ব্যক্তিয়ে জড়দেহৰ পাৰ্থক্য অনুসৰি বিভিন্ন জীৱসমূহৰ মাজত পাৰ্থক্য নেদেখা হয় আৰু জীৱসমূহে তেনেধৰণৰ সৰ্বত্ৰ বিস্তৃতি লাভ কৰে, তাক দেখা পায় আৰু তেতিয়া তেওঁ ব্ৰহ্মৰ স্বভাৱ লাভ কৰে বুলি কোৱা প্ৰসংগত ভগৱান শ্ৰীকৃষ্ণই সখা অৰ্জুনৰ আগত এই বিশিষ্ট শ্লোকভাগী অৱতাৰণা কৰিছে। শ্লোকভাগীৰ প্ৰসংগাৰ্থত ভাষ্যকাৰে উল্লেখ কৰা অনুসৰি যেতিয়া এজন লোকে সমস্ত জীৱাত্মাসমূহৰ যি বাসনাৰ ফলত জীৱসমূহে বেলেগ বেলেগ ধৰণৰ দেহ লাভ কৰে বুলি উপলব্ধি কৰে, তেতিয়া তেওঁ এই ব্ৰহ্মৰ স্বৰূপ লাভ কৰিবলৈ অসমৰ্থ হয় বুলি কৈছে। কিন্তু যদিহে সেই জীৱই যদি সকলো জীৱাত্মাৰে ভিতৰত যে এগৰাকীয়ে জীৱাত্মা বা এগৰাকীয়ে পৰমাত্মা সিঁচৰিত হৈ থাকে বুলি উপলব্ধি কৰিব পাৰে, কোনো তেওঁৰ লোকৰ মাজত ভিন্নতা নাই বুলি উপলব্ধি কৰে, তেতিয়া তেওঁ সেই দিব্যধাম লাভ কৰে বা ব্ৰহ্মৰ স্বৰূপ লাভ কৰে বুলি কোৱা প্ৰসংগত এই বিশিষ্ট শ্লোকভাগী অৱতাৰণা কৰিছে। এয়া এই শ্লোকভাগীৰ সৰল গুঢ়াৰ্থ। ধন্যবাদ।